অসম চৰকাৰৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে মই কি পঢ়ি আছোঁ সেইসমূহ এটা আপলোড দিম বুলি ভাবিছোঁ। প্ৰথমতে অসম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছিলোঁ। এই অসম হিষ্ট্ৰীৰ কিছুমান হেণ্ড ৰিটেন ব্ৰড বনোৱা আছে, তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আছিলে ঘটোৎকচৰ বিষয়ে আনিব ওলাম। ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ মানে ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ। ইয়াতে প্ৰশ্ন আহিব পাৰে যে ঘটোৎকচৰ মাতৃৰ নাম কি আছিল? হিড়িম্বা। আৰু প্ৰশ্ন আহিব পাৰে যে ঘটোৎকচে কাৰ পক্ষলৈ ফালে যুদ্ধ কৰিছিল? উত্তৰ হ'ব পাণ্ডৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। তাৰপিছত দ্বিতীয় পইণ্ট আছে শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল অনুৰুদ্ধ, আৰু অনুৰুদ্ধক উদ্ধাৰ কৰিবলৈ এক সুদীৰ্ঘ আৰু ভয়ংকৰ ৰণৰ পবিত্ৰ হৈছিল। আৰু এই যুদ্ধত মহাদেৱ শিৱেও বান ৰজাৰ হৈ শ্ৰীকৃষ্ণৰ বিৰুদ্ধে অস্ত্ৰ ধৰিছিল। সেইবাবে বান আৰু শ্ৰীকৃষ্ণৰ এই যুদ্ধ হৰিহৰৰ যুদ্ধ বোলা হয়। প্ৰশ্ন আহিব পাৰে হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত। আৰু এই যুদ্ধত কোনটো ভগৱানেও যুদ্ধত অংশগ্ৰহণ কৰিছিলে? উত্তৰ হ'ব শিৱেও। তাৰপিছত নেক্সট আছিলে বান ৰজা আছিল পৰম শিৱভক্ত। প্ৰশ্ন আহিব পাৰে যে বান ৰজা কাৰ ভক্ত আছিলে? উত্তৰ হ'ব শিৱভক্ত আছিলে। আৰু বান ৰজাই তেজপুৰত মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ সজায়। প্ৰশ্ন আহিব পাৰে যে মহাভৈৰৱ বা ৰুদ্ৰপদ মন্দিৰ কোনে সজাইছিলে? উত্তৰ হ'ব বান ৰজাই। বান ৰজা আছিল শোণিতপুৰৰ প্ৰখ্যাত ৰজা আৰু মহাদানী বালিৰ পুত্ৰ আছিল। সেই সময়ত শোণিতপুৰৰ বান ৰজাক অসুৰৰ কুলোদ্ভৱ বুলি ধৰি লোৱা হৈছিল আৰু তেখেত বানাসুৰ ৰূপে অভিহিত কৰা হৈছিল। তাৰপিছত নেক্সট পইণ্ট আছিলে বব্ৰুবাহন আছিল তৃতীয় পাণ্ডৱ তথা অৰ্জুনৰ ঔৰসত আৰু মণিপুৰৰ ৰজা চিত্ৰাবাহনৰ কন্যা চিত্ৰংগদাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ।